মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জেনেৰেল মেথছৰ ইতিমধ্যে প্ৰথম অধ্যায় সংহতিৰ 1B লৈকে আমাৰ হৈ গৈছে। আজি আমাৰ আলোচনা বিষয়টো হৈছে যে সংহতিৰ প্ৰক্ৰিয়াসমূহ। যেনেকৈ আমি সংখ্যাৰ ক্ষেত্ৰত যোগ বিয়োগ পূৰণ হৰণ প্ৰক্ৰিয়া আছে, ঠিক তেনেকৈ সংহতিৰ ক্ষেত্ৰতো কিছুমান প্ৰক্ৰিয়া সম্পাদন কৰা হৈছে। এই প্ৰক্ৰিয়াবোৰ হৈছে যে প্ৰথম প্ৰক্ৰিয়াটো হৈছে সংহতিৰ মিলন, দ্বিতীয় প্ৰক্ৰিয়াটো হৈছে সংহতিৰ ছেদন আৰু তৃতীয় প্ৰক্ৰিয়াটো হৈছে সংহতিৰ অন্তৰ। এতিয়া আমি প্ৰথম প্ৰক্ৰিয়াটোলৈ আগবাঢ়োঁ। আচলতে সংহতিৰ মিলন মানে কি আমি চাওঁ যে যদি A আৰু B দুটা সংহতি হয়, তেন্তে A আৰু Bৰ আটাইবোৰ মৌলৰে গঠিত সংহতিটোক আমি কি বুলি কওঁ? A আৰু B মিলন বুলি কওঁ। আৰু ইয়াক A ইউনিয়ন বিৰে বুজোৱা হয়, মানে ইয়াক ইউনিয়ন বুলি মাতা হয়। A ইউনিয়ন বিৰে বুজোৱা হয়। গতিকে আমি কি ক'ব পাৰোঁ? A ইউনিয়ন B ইকুৱেল টু আমি কি ক'ব পাৰোঁ? X such that X belongs to A বা X belongs to B। তাৰমানে আমি কি ক'ব পাৰোঁ? যদি X এটা মৌল A ইউনিয়ন Bত থাকে, সেই X মৌলটো হয় Aত থাকিব বা Bত থাকিব। আমি তেনেকৈ ক'ব পাৰোঁ। Aতো থাকিব পাৰে, Bতো থাকিব পাৰে। ধৰা হ'ল দুটা আমি এক্সাম্পল লওঁ যে দুটা সংহতি লৈছোঁ A ইকুৱেল টু 1 2 3 4 আৰু Bত লৈছোঁ 2 4 6 8 10। এতিয়া আমাৰ A ইউনিয়ন B সংহতিটো হ'ব যে Aত থকা প্ৰতিটো মৌল আৰু Bত থকা প্ৰতিটো মৌল A ইউনিয়ন Bত থাকিব লাগিব। এতিয়া Aত থকা প্ৰতিটো মৌল কি হৈছে? 1 2 3 4 1 2 3 4 আমি লিখি লৈছোঁ। নেক্সট Bত থকা প্ৰতিটো মৌল ইয়াত লিখিব লাগিব। Bত কি আছে? 2 4 অলৰেডি আমি 2 4 ইয়াতে লিখিছোঁ। বাকী কি আছে? 6 8 10 6 8 10। নিশ্চয় তোমালোকে বুজি পাইছা। আৰু এটা উদাহৰণ লৈছোঁ। যদি আমি A ইকুৱেল টু A B C D লওঁ আৰু B ইকুৱেল টু C D E F G লওঁ, তেতিয়া A ইউনিয়ন B সংহতিটো হ'ব আমাৰ যে ইয়াত থকা প্ৰতিটো মৌল A B C D লগতে Bত থকা প্ৰতিটো মৌল C D, আমি C D অলৰেডি লিখিছোঁ, আৰু থাকিব E F G। নিশ্চয় তোমালোকে বুজি পাইছা। ইয়াক এতিয়া আমি ভেনচিটৰ সহায়ত কেনেদৰে প্ৰকাশ কৰিম? ধৰা হ'ল এইটো আমি লৈছোঁ যে A এটা আমাৰ কি আছিলে? A আমাৰ ছেট আছিলে। ইয়াৰ মৌলকতা কি আছিলে? যে A B C D আৰু B মৌলটোত কি আছিলে? C D E F G। এতিয়া A ইউনিয়ন B মানে কি হ'ব? এই দুয়োটাত থকা আটাইবোৰ মৌলৰে সংহতি। তাৰমানে আমি ইয়াৰ গোটেইখিনি ল'ব লাগিব। ঠিক আছে, ইয়াক আমি কি ক'ম? A ইউনিয়ন B। নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া আমি নেক্সট প্ৰক্ৰিয়াটোলৈ আগবাঢ়োঁ। নেক্সট প্ৰক্ৰিয়াটো হৈছে আমাৰ সংহতিৰ ছেদন। সংহতিৰ ছেদন শিকোৱাৰ আগতে ইউনিয়নৰ কেইটামান কথা তোমালোকে মনত ৰাখিবা যে A ইউনিয়ন B ইকুৱেল B ইউনিয়ন A হ'বই। আৰু 2 নম্বৰতে A ছাবছেট অফ A ইউনিয়ন B আৰু B ছাবছেট অফ A ইউনিয়ন B। তাৰমানে Aটো A ইউনিয়ন Bৰ ছাবছেট আৰু Bটো A ইউনিয়ন Bৰ ছাবছেট। এতিয়া তোমালোকক এতিয়া দুইটো
কি আছে ইয়াতে যে এ সাবসেট অফ এ ইউনিয়ন বি আৰু বি সাবসেট অফ এ ইউনিয়ন বি তাৰমানে আমি কি বুজি পাওঁ এ ইউনিয়ন বিৰ এ এটা উপসংহতি আৰু এ ইউনিয়ন বিৰ বিও এটা উপসংহতি সো এই দুটা কথা তোমালোকে মনত ৰাখিবা নেক্সট আমি আগবাঢ়ো সংহতিৰ ছেদনলৈ যে সংহতিৰ ছেদনৰ ডেফিনেশ্যনটো হৈছে এ আৰু বি দুটা সংহতি হ'লে এ আৰু বিৰ উমৈহতীয়া মৌলবৰেৰে গঠিত সংহতিটোক আমি কি বুলি কওঁ এ আৰু বিৰ ছেদন বুলি কওঁ ইয়াক এ ছেদন বিৰে লিখা হয় এতিয়া আমি যদি এ ছেদন বি সংহতিত লিখো কি হ'ব x such that x belongs to a আৰু x belongs to b তাৰমানে x to a তো থাকিব x to b তো থাকিব আৰু আমাৰ ইউনিয়নত কি আছিল হয় x to a থাকিব বা b থাকিব যিকোনো এটাত থাকিব কিন্তু ইয়াতে ছেদনত কি হ'ব যে x to a তো থাকিব লাগিব x to b তো থাকিব লাগিব এতিয়া আমি দুটা সংহতি লৈছোঁ যে ধৰা হ'ল a equal to 1 2 3 4 5 আৰু b equal to লৈছোঁ 1 3 5 7 9 এতিয়া a আৰু b সংহতি দুটাৰ উমৈহতীয়া মৌলবৰ কি হৈছে উমৈহতীয়া মৌলবৰ হৈছে কি 1 3 আৰু কি লিখিব পাৰোঁ আমি 5 এইকেইটা হৈছে উমৈহতীয়া মৌল গতিকে আমি কি ক'ব পাৰোঁ যে এ ছেদন বিৰ সংহতিটো হ'ব 1 3 আৰু 5 তাৰমানে মই কি ক'ব বিচাৰিছোঁ যে এ আৰু বিত থকা কমন মানে এটো থাকিব লাগিব বিটো থাকিব লাগিব কি আছে এত আছে 1 বিটো আছে 1 এত আছে 3 বিটো আছে 3 এত আছে 5 বিটো আছে 5 কিন্তু এত 2 আছে বিট 2 আছে নেকি নাই সো আমি ল'ব নোৱাৰোঁ এত থাকিলে বিটো থাকিব লাগিব নিশ্চয় তোমালোকে বুজি পাইছা সো ইয়াক যদি আমি ভেজিটৰ সহায়ত প্ৰকাশ কৰোঁ তেতিয়া কি হ'ব ধৰা হ'ল এইটো হ'ল এ সংহতিটো এইটো হ'ল ইয়াতে লিখিলোঁ মই বি সংহতিটো এতিয়া তুমি চোৱা যে ইহঁতৰ সাধাৰণ উমৈহতীয়া বিন্দু আমি ক'ত লিখিম যিখিনি অংশত আমাৰ কি কটাকটি কৰিছে ইয়াত কি হ'ব 1 3 5 এইখিনি তোমালোকক মই বুজাই দিছোঁ নিশ্চয় বুজি পাইছা সো আৰু ইয়াতে থাকিব এৰ বাকীকেইটা মৌল 2 4 আৰু ইয়াতে থাকিব 7 9 সো এইখিনি হৈছে আমাৰ এ ছেদন বি বা এ ইণ্টাৰছেকশ্যন বি নিশ্চয় তোমালোকে ধৰিব পাৰিছা এতিয়া আমি আগবাঢ়োঁ এতিয়া তোমালোকে মনত ৰাখিবা কেইটামান যে মনত ৰাখিবা যে এ ইণ্টাৰছেকশ্যন বি ইকুৱেল বি ইণ্টাৰছেকশ্যন এ চাবা কিয় ইকুৱেল হ'ব যদি আমি এ এটা সংহতি লওঁ 1 2 3 আৰু যদি বি এটা সংহতি লওঁ 2 5 6 যদি আমি এ ইণ্টাৰছেকশ্যন বি লিখোঁ তেতিয়া কি হ'ব যে আমাৰ আহিব 2
নাইবা বি ইণ্টাৰচেকশ্যন এ লিখিলে আমাৰ মূলটো কি পাম 2a পাম সো সেইকাৰণে আমি কি লিখিব পাৰোঁ a ইণ্টাৰচেকশ্যন b ইকুৱেল টু b ইণ্টাৰচেকশ্যন a 1 2 নম্বৰতে a ইণ্টাৰচেকশ্যন b সাবসেট অফ a আৰু a ইণ্টাৰচেকশ্যন b সাবসেট অফ b তাৰমানে আমি কি ক'ব পাৰোঁ যে a ইণ্টাৰচেকশ্যন b এইটো আমাৰ এৰ উপসংহতি হয়নে নাই তোমালোকক মই বুজাই দিছোঁ আগতে আৰু b ইণ্টাৰচেকশ্যন a এইটো আমাৰ কি হ'ব bৰ উপসংহতি নিশ্চয় তোমালোকে বুজি পাইছা এটা 3 নম্বৰটো হ'ব a ইণ্টাৰচেকশ্যন phi ইকুৱেল টু phi ইণ্টাৰচেকশ্যন a ইকুৱেল টু আমাৰ কি হ'ব phi চাবা এইটো যদি আমি এই সংহতিটো ফাইৰ লগত ইণ্টাৰচেক্ট কৰোঁ এটা ফাই মানে আমাৰ কি আছিলে যে ৰিক্ত সংহতি যি সংহতিত এটা মূল নাথাকে যদি এই সংহতিটো আৰু ফাই সংহতিটো ইণ্টাৰচেক্ট কৰোঁ মানে দুটাতে কমন কি আহিব একো নাহে তাৰমানে কি হ'ব ফাই নিশ্চয় তোমালোকে বুজি পাইছা তো 4 নম্বৰটো আছে a ইণ্টাৰচেকশ্যন a ইকুৱেল টু a চাবা যদি এই সংহতিটোৰ লগত আমি এই সংহতিটোৱে ইণ্টাৰচেক্ট কৰোঁ মানে ছেদন কৰোঁ তেতিয়া আমাৰ কি আহিব 1 2 3 আহিব তাৰমানে a ইণ্টাৰচেকশ্যন a ইকুৱেল টু আমি পালোঁ কি a চ' তোমালোকে এইকেইটা মনত ৰাখিবা আৰু তোমালোকে অনুশীলনী আজি অন্তৰটো বাকী থাকিলে তোমালোকে অনুশীলনী 1 2 আৰু 3 হোমৱৰ্ক কৰি মোক ফটো মাৰি পঠাই দিবা নিশ্চয় তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই মোক কমেণ্ট বক্সত জনাই দিবা চ' আজিলৈ এৰিছোঁ ধন্যবাদ